Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিছ ব্লসম 1 কিতাপখনৰ লেসন 1 ক্লাউডছ পাৰ্টিৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি দিছে চোৱা Look at the picture ছবিখনলৈ চোৱা আৰু ছবিখন কি হয় of a rainy day বৰষুণৰ দিন আমি বৰষুণ দেখিছো হয়নে Say what you can see in the picture আৰু ছবিখনত তোমালৈ কি দেখিছা কবলৈ দিছে কি দেখিছো বাৰু বৰষুণ দিছে হয়নে আৰু কি আছে মই চাই আছো তোমালোকেও চোৱা মই কৈছো হয়নে নহয় চাবা দে I can see a tree I can see two ducks I can see paper boats তোমালোকে দেখিছানে দেখিছা ন আৰু কি দেখিছো I can see umbrella ইয়াতে কেইটা umbrella আছে there are two umbrellas হয়নে দুটা umbrella আছে আৰু কি দেখিছো two boys are playing দুজন লৰা খেলি আছে কিহেৰে খেলি আছে বাৰু কাগজৰ নাও paper boats হয়নে হেকানে আমি ক পাৰো যে I can see paper boats আৰু কি ক পাৰো I can see two boys are playing paper boats মই দুজন লৰাই paper boats মানে কাগজৰ নাৱেৰে খেলি থকা দেখা পাইছো আৰু কি দেখিছো two girls are walking হয়নে দুজনী ছোৱালী খুচকাৰি আহি আছে আৰু কি পাইছো যে এজনী ছোৱালীয়ে আনজনীক সহায় কৰিছে কাৰণ তাই চকুৰে দেখা পোৱা আমি দেখি গম পাইছো ন হাতত এডাল ষ্টিক আছে আৰু চশমা আছে ছোৱালীজনীয়ে সহায় কৰিছে a girl is helping her friend তোমালোকে সহায় কৰা নে নিশ্চয় কৰিবা আৰু যদিও দেখা পোৱা নাই হাতেৰে বৰষুণ অনুভৱ কৰিছে হয়নে তাৰ পিছত আৰু কি দেখিছো আমি ইয়াতে আমি ক্লাউডছ দেখিছো মেঘ হয়নে তোমালোকে খেলা নে do you play যদি তোমালোকে খেলা yes হয়নে yes I do তোমালোকে বৰষুণৰ দিনত খেলা নে নাই do you play in rainy days yes I do আৰু তোমালোকে umbrella use কৰে নে নাই do you use umbrella yes I do যদি umbrella use কৰা আৰু কি দেখিছো আমি ইয়াতে ৰাস্তা এটা দেখিছো ৰাস্তাত ইয়াতে পানী দেখিছো এয়া কিহৰ পানী বৰষুণৰ পানী ছবিখন ভাল লাগিছে নহয় তোমালোকে চাই থাকিবা আৰু নিজে ক'বলৈ চেষ্টা কৰিবা কি দেখিছা মই আগবাঢ়িছো ইয়াতে কৈছে নহয় you can begin the sentences using I can see there are এতিয়া মই ইতিমধ্যে কৈছিলো নহয় ইয়াতে লিখি দিও এটা তোমালোকেও লিখিবা I can see কি লিখিব পাৰো a tree আৰু বেলেগ বাক্য লিখিব পাৰো I can see umbrellas তোমালোকে যি মন লিখিব পাৰিবা মই এটা লিখি দিছো আৰু কি লিখিব পাৰো there are ব্যৱহাৰ কৰি there are two ducks তে দুটা হাঁহ দেখিছো হয়নে মই ছুটিকৈ লিখিছো আৰু তোমালোকৰ যি মনলৈ আহে লিখিব চেষ্টা কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি আছে look at the pictures ছবিবোৰলৈ চোৱা and write down what you see আৰু লিখা তোমালোকে কি দেখিছা মই লিখিছো তোমালোকে চাবাচোন এইটো কি হয় দেখি গম পাইছা ন ভেড়া ছাগলী আমি কি ক sheep S H E P sheep এইটো লিখিবা এইটো কি হয় এইটো ছাগলী কিন্তু এইটো ভেড়া ছাগলীক sheep কয় এইটো ছাগলী goat G O A T goat এইটো কি হয় হাঁহ হয়নে duck D U C K duck এইদৰে লিখিবা মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা look at the pictures ছবিবোৰলৈ চোৱা and read what is written below each of them আৰু তলত কি লিখা আছে পঢ়া ইয়াতে কি দেখিছো আমি এটা ছাতি দেখিছো umbrella আৰু ইয়াক কয় an umbrella এটা ছাতি আৰু ইয়াক এই ধৰণে লিখিব পাৰি পঢ়ি চোৱা মই পঢ়ি দিছো this is an umbrella এইটো এটা ছাতি ইয়াতে এটাতকৈ বেছি আছে সেই কাৰণে umbrellas
আৰু বাক্যটো লিখিছে these are umbrellas এইবোৰ ছাতি এটা হলে এইটো এটা ছাতি আৰু তাতে এইবোৰ ইংলিছত হ'ব this is an umbrella these are umbrellas পঢ়িবা তোমালোকে তাৰ পিছত আছে ইয়াতে এটা মেঘ আছে a cloud this is a cloud বুজি পাইছা নহয় this is a cloud এইটো এটা মেঘ তাৰ পিছত clouds এটাতকৈ বেছি আছে সেইকাৰণে clouds these are clouds এইবোৰ মেঘ these are clouds পঢ়িবা এইদৰে তাৰ পিছত কি আছে চোৱা listen to and follow the instructions শুনা আৰু ইনষ্ট্ৰাকচন বা নিৰ্দেশনা তোমালোকে ফলো কৰিবলৈ দিছে এতিয়া মই পঢ়ি দিছো তোমালোকে হেদৰে কৰিবলৈ চেষ্টা কৰিবা প্ৰথমেই আছে make a happy face make a happy face আনন্দৰ মুখখন দেখাবলৈ কৈছে happy face বুজাবলৈ আমি কি কৰো হাঁহি দিও না তাৰ পিছত কি কৈছে make a sad face দুখৰ মুখ কলে আমি কি হাঁহিম নেকি কি make a sad face তাৰ পিছত কৈছে make a shocked face আমি যে shock খাও তেনেকুৱা face তাৰ পিছত কি কৈছে চোৱা make an angry face খং উঠা মুখ খং উঠিলে কেনেকৈ দিয়া চকুকিটা দিয়া নে তোমালোকে খং উঠিলে যেনেকৈ কৰা একশনটো কৰি দেখাবা তাৰ পিছত make a sleepy face টোপনি লাগিলে sleepy মানে টোপনি লাগিলে কেনেকুৱা কিছুমানে এনেকৈ থাকে নাই কিছুমানে এনেকৈ থাকে তোমালোকে এনেকৈ sleepy face কেনেকৈ কৰে দেখাই দিবা ঠিক আছে তাৰ পিছত চোৱা match each cloud with its shadow এই যে মেঘবোৰ দেখিছা এইবোৰ তাৰ ছা কোনটোৰ লগত কোনটো মিলিব মিলাবলৈ দিছে মই মিলাই দিছো চাবা এইটো কোনটো হ'ব এইটো হ'ব তাৰ শ্যাডো বা ছা এইটো কোনটো হ'ব এইটো এয়া আৰু শেষৰটো এই মাজৰটো লগত হয়নে হয় তোমালোকে দৰে মিলাবা মই আগবাঢ়িছো ইয়াতে কৈছে let's read the sentences বাক্যবোৰ পঢ়ো আহা মই পঢ়ি দিছো চাবা দে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা ইয়াতে আমি কেইটামান চৰাই দেখিছো হয়নে হেইটোৱে লিখিছে I see birds মই চৰাই দেখিছো I see 5 birds মই 5টা চৰাই দেখিছো I see 5 colorful birds মই 5টা ৰঙীন চৰাই দেখিছো I see 5 colorful birds in the sky মই 5টা ৰঙীন চৰাই আকাশত দেখিছো থৈ পাইছা তাৰ পিছত কি কৈছে now এতিয়া look at the given picture ছবিখনলৈ চাবলৈ দিছে and frame sentences as shown above আগত যিদৰে লিখিছে ইয়াতেও বাক্য লিখিবলৈ দিছে মই লিখি দিছো চাবা ইয়াতে কি হয় আমি কি দেখিছো rose দেখিছো হয়নে I see roses এটাতকৈ বেছি আছে ন সেইকাৰণে roses লিখিছো আৰু ইয়াতে কেইটা rose আছে 1 2 3 4 5 পাঁচটা হয়নে I see 5 roses মই 5টা গোলাপ ফুল দেখিছো আৰু ইয়াতে ৰং কেনেকুৱা ৰেড ৰঙা ৰঙৰ হয়নে I see 5 red roses মই 5টা ৰঙা গোলাপ দেখিছো আৰু ৰঙা গোলাপটো আমি ক'ত দেখিছো পিকচাৰ ছবিখনত দেখিছো I see 5 red roses in the picture P-I-C-T-U-R-E picture এইদৰে তোমালোকে লিখি দিবা ধৰে পাৰিছা মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা paste cotton on the sheep
ছবিখন তোমালে কিতাপত উলিয়াই লোৱাচোন ইয়াতে এটা শিপ দেখিছো আৰু এই শিপটোৰ গাত বগা ৰঙৰ হয়নে ইয়াতে যেহেতু কটন বা তুলা বগা ৰঙৰ হয় হোৱাইট কালাৰ গতিকে হোৱাইট শিপত হোৱাইট ইয়াতে কটন পেষ্ট বা আঠা লগাবলৈ দিছে আৰু কৈছে the clouds and the swan clouds মানে মেঘটো হোৱাইট কালাৰৰ কটন লগাব দিছে তুলা আৰু swan মানে ৰাজহাঁহৰ কথা আছে আমি ৰাজহাঁহ দেখিছো ন কেনেকুৱা ৰঙৰ হয় হোৱাইট কালাৰ হয় নে গতিকে ইয়াতে হাঁহটো আৰু শিপ ইয়াতে তোমালোকে হোৱাইট কটন লগাই দিবা আৰু কি কৈছে color the birds the hills and the grass আৰু তোমালোকক চৰাই এই যে চৰাই দেখিছো আৰু হিলস পাহাৰ আৰু ঘাঁহত কালাৰ কৰি লিবলৈ দিছে তোমালোকে কালাৰ কৰিবাচোন মই এটা কৰিছো তোমালোকে যি ধৰণৰ ইনস্ট্ৰাকচন দিছে কৰিবা ঠিক আছে তোমালোকে এনো কালাৰ কৰি ভাল পোৱা নহয় কালাৰ কৰিবা দে তাৰ পিছত কি আছে চোৱা look at the pictures and write down what you see ছবি কেইখনলৈ চোৱা আৰু কি দেখিছা লিখিবলৈ কৈছে এইডাল কি হয় এজোপা গছ tree t r double e tree এয়া কি হয় ঘাঁহ grass g r a double s grass এখন নাও boat b o a t boat ধৰিব পাৰিছা তাৰ পিছত চোৱা ইয়াতে কৈছে frame sentences of the following pictures ছবিখিনি চাই বাক্য লিখিবলৈ দিছে ইয়াতে প্ৰথমে কি লিখিছো এটা আপেল দেখিছো এইটো এটা আপেল ইংলিছত লিখিম আমি this is an apple a double p l e apple এটা আপেল this is an apple ইয়াতে কেইটা আছে তিনটা গতিকে ইয়াতে these হ'ব t h e s e these are apples a double p l e s apples these are apples এইবোৰ আপেল এইদৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ